Good morning, Jai Hind. So, bonamani bihikol eta bahute bhal khobor loi ahisu apnaloকৰ মাজলৈ finally ahi gol RPF Railway Protection Force Constable 2024 new vacancy official notice jari কৰা হৈছে ৰেলৱে ফালৰ পৰা যিখিনি পদ মুকলি কৰা হ'ব এই পদবিলাকৰ বাবে finally official notice jari কৰা হৈছে noticeটোত কি উল্লেখ আছে ভিডিওটো যেটা ফুল ইনফৰমেশন কৰে আপোনালোকক ডিটেইলছ বিলাক স্টেপ বাই স্টেপ মই আপোনালোকক দিবলৈ বিচাৰিছো যদি আপোনালোকে RPF Railway Protection Force Constable পদবিলাকক যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে যদি আপোনালোকে simple metric pass কৰি থৈছে তেহলে আপোনালোকৰ কাৰণে ভিডিওটো বহুত ইম্পৰ্টেন্ট কাৰণ বহু ক্যান্ডিডেটে হয়তো RPF ৰ নতুন ভ্যাকেন্সি বাবে ওয়েট কৰি আছিল আৰু তাৰ বাবে আজি ফাইনালি নোটিস জাৰি কৰা হৈছে আৰু নোটিছত কি উল্লেখ আছে ভিডিওটো যে ফুল ইনফৰমেশন কৰে ডিটেইলছ বিলাক মই আপোনালোকক জনাবৰ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণ আহিছে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে চেক কৰি লওক এখনিতে আপোনালোকক জনাই থওঁ যে যোনসকল বনবানবিয়ে RPF Railway Protection Force Constable আৰু SI বাবে যদি ভালকে তৈয়াৰী কৰিম বুলি ভাবিছে তেলে আপোনালোকৰ কাৰণে এখন বেষ্ট বুক লৈ আহিছে এখন নাম হৈছে কিয়ন পাবলিকেশন RPF Constable আৰু SI বাবে এখন বেষ্ট বুক কিয়ন পাবলিকেশন যদি আপোনালোকে বুকখন বাই কৰিব বিচাৰে তাহলে ভিডিও ডেসক্ৰিপচনত Amazonৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে জলদি বাই কৰি লওক নাম হৈছে কিয়ন পাবলিকেশন RPF Railway Protection Force Constable আৰু SI বাবে এখন বেষ্ট বুক এতিয়া RPF ফালৰ পৰা যিখন অফিচিয়েল নোটিস জাৰি কৰা হৈছে নোটিসখনৰ ডিটেইলছ মই আপোনালোকক ভিডিওটো যেটা স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো ডিপাৰ্টমেন্ট নেম ৰেলৱে প্ৰটেকচন ফ'ৰ্চৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব টোটাল পদ 4660 টা পদ মুকলি কৰা হ'ব এপ্লাই লাষ্ট ডেট 14 মে 2024 ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব পোষ্ট নেম ইয়াতে কনষ্টেবল ভ্যাকেন্সি দেখিবলৈ পাব আৰু এসআই ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব এই বিষয়ে আপোনালোকে কনফাৰ্ম হৈ গল ইয়াতে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব 15 এপ্ৰিল 2024 এপ্লিকেশন লাষ্ট ডেট 14 মে 2024 ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াতে বয়সৰ সময়সীমা কনষ্টেবল পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে 18 বছৰৰ পৰা 28 লৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি সাব ইন্সপেক্টৰ ভ্যাকেন্সি আছে তাত এপ্লাই কৰিবলৈ হলে আপোনালোকে 20 পৰা 28 ৰ বয়সৰ সময়সীমা হ'ব লাগিব আৰু লগতে এজ ইলেকশন পাব ST SC সকলৰ কাৰণে 5 বছৰ এজ ইলেকশন দিয়া হ'ব আৰু OBC বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হ'ব ইয়াতে এডুকেশন কোৱালিফিকেশন কনষ্টেবল পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি আপোনালোকৰ সাব ইন্সপেক্টৰ এসআই ভ্যাকেন্সি আছে তাত এপ্লাই কৰিবলৈ হলে আপোনালোকে গ্ৰেজুৱেচন ডিগ্ৰী কমপ্লিট কৰিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে এপ্লিকেশন ফিস UR OBC EWS বিলাকে 500 रुपीस পেমেন্ট কাটিব লাগিব SC ST PWD বিলাকে 250 रुपीस পেমেন্ট কাটিব লাগিব পেমেন্ট মোড অনলাইন মাধ্যমত আপোনালোকে পেমেন্ট কাটিব লাগিব ইয়াতে ভ্যাকেন্সি কনষ্টেবল পদবিলাকৰ কাৰণে পাই 4208 4208 টা ভ্যাকেন্সি কনষ্টেবলৰ বিলাকৰ কাৰণে দেখিবলৈ পাব আৰু এসআই বিলাকৰ কাৰণে 52 টা ভ্যাকেন্সি দেখিবলৈ পাব ইয়াতে সিলেকশন প্ৰসেছৰ ডিটেইলছ দিয়া আছে আপোনালোকে এবা চেক আউট কৰি লব এতিয়া যিখন ৰেলৱে ফালৰ পৰা নোটিস জাৰি কৰা হৈছে নোটিসখন মই আপোনালোকক দেখাই দিছো ফালৰ পৰা যিখন নোটিস আহিছে নোটিসখন মই আপোনালোকক সাইডতে দেখাই দিছো এখন আপোনালোকে চাওক যে ইয়াতে কনফাৰ্ম কৰা হৈছে যে ৰেলৱে ফালৰ পৰা যিখিনি RPF এণ্ড কনষ্টেবল 4660 টা পদ মুকলি কৰা হ'ব এই পদবিলাকৰ এপ্লাই 15 এপ্ৰিল 2024 পৰা এপ্লিকেশন ষ্টাৰ্ট হ'ব বুলি ফাইনালি ৰেলৱে ফালৰ পৰা ঘোষণা কৰা হৈছে এই বিষয়ে আপোনালোকে গম পালে আগত কোনো ধৰণৰ ৰেলৱে ফালৰ পৰা ঘোষণা কৰা নাছিল কিন্তু ফাইনালি কালি আপোনালোকৰ নোটিস জাৰি কৰা হৈছে ৰেলৱে ফালৰ পৰা যে ৰেলৱে ফালৰ পৰা নতুন পদৰ বিজ্ঞাপন 15 এপ্ৰিল 2024 আহিব আৰু হেইদিনা পৰা এপ্লাই অনুষ্ঠিত হ'ব আপোনালোকে কনফাৰ্মলি গম পালে যে ৰেলৱে ফালৰ পৰা ভ্যাকেন্সি হোৱাটো 100% পাকা ফেক বুলি নাভাবিব বাকি আপোনালোকে নাভাবিব যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে ভালকে আপোনালোকে পঢ়ি থাকক কাৰণ এই পদবিলাকৰ এক্সাম ফাৰ্ষ্ট টাইম অনুষ্ঠিত হয় সেই কাৰণে আপোনালোকে ভালকে পঢ়িব লাগিব সো এটো আছিল ৰেলৱে ফালৰ পৰা যিখিনি পদ মুকলি কৰা হ'ব এই পদবিলাকৰ ফাইনালি কনফাৰ্ম হৈ গল যে 15 এপ্ৰিল 2024 আহি যাব সো